ভাৰতীয় এদিনীয়া ক্ৰিকেট দলৰ প্লেইং 11ত এতিয়া স্থান নিশ্চিত হ'ল ৰিয়ান পৰাগৰ। হয়, আপোনালোকে ঠিকই শুনি আছে আৰু ৰিয়ান পৰাগে আপোনালোকে জানে যে ওডিআই ডেবিউ কৰিছে আৰু প্ৰথম এখন মেচ খেলি ৰিয়ান পৰাগৰ এতিয়া প্লেইং 11ত স্থান নিশ্চিত হৈ পৰিছে বুলি ক'ব লাগিব আৰু কেনেকৈ তেখেতে প্ৰত্যেকখন মেচতে এতিয়া ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰিব। টি20ৰ পাছত এতিয়া ওৱান ডে ক্ৰিকেটত ৰিয়ান পৰাগৰ সকলোৱে চমক দেখিব। সেই বিষয়ে যদি আপোনালোকে সবিশেষ জানিব বিচাৰিছে তেনেহলে ভিডিঅ'টো একেবাৰে প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব পাৰে আৰু এইটো কথা আপোনালোকক জনাই দিব বিচাৰিছো যে ৰিয়ান পৰাগক এটি নতুন ৰোলত বা এটি নতুন দায়িত্বত দেখা পাবলৈ গৈ আছে আৰু এগৰাকী বহুত বেছি ভাৰতৰ ডাঙৰ প্লেয়াৰক এতিয়া বাহিৰ কৰি দিব বিচিচিআই আৰু ৰিয়ান পৰাগক ভাৰতীয় ক্ৰিকেট দলৰ যি প্লেইং 11 আছে তাত সুযোগ দিবলৈ গৈ আছে আৰু মই কৈছো যে তেখেতক নতুন ৰোলত সকলোৱে দেখা পাবলৈ গৈ আছে বিশেষকৈ এদিনীয়া ক্ৰিকেটত। গতিকে সবিশেষ এই ভিডিঅ'টোত আপোনালোকক জনাই দিবলৈ চেষ্টা কৰিম, কিন্তু তাৰ আগতে ভিডিঅ'টো এটা লাইক লগতে চেনেলটো সাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব আৰু আপোনালোক সকলোকে মই জনাই দিব বিচাৰিছো যে আমাৰ ভাৰতীয় ক্ৰিকেট দলৰ যি প্লেইং 11 সেই প্লেইং 11ত এতিয়া হাল সলনি ঘটিবলৈ গৈ আছে বিশেষকৈ ওৱান ডে ফৰ্মেটত আৰু KL ৰাহুল তাৰ লগতে আয়াৰন ফায়াৰৰ যি বেয়া প্ৰদৰ্শন তাৰ পাছতে এতিয়া চিন্তিত হৈ পৰিছে দলৰ প্ৰশিক্ষক গৌতম গম্ভীৰৰ লগতে বিচিচিআইৰ চিফ সিলেক্টৰ অজিত আগৰকাৰ আৰু যি বৰ্তমান সময়ত খবৰ ওলাই আহিছে সেই খবৰ অনুসৰি হয় IPL 2024ৰ চেম্পিয়ন অধিনায়ক আয়াৰক বাহিৰ কৰা হ'ব ভাৰতীয় এদিনীয়া ক্ৰিকেট দলৰ পৰা আৰু তেখেতৰ ঠাইত এতিয়া নম্বৰ 5 পজিশনত ৰিয়ান পৰাগক খেলুৱাৰ কথা বৰ্তমান সময়ত জানিব পৰা গৈছে বা খেলাব বুলি আহিবলগীয়া টাইমত বৰ্তমান সময়ত খবৰ ওলাই আহিছে আৰু যদি এই খবৰটো সঁচা হয়, যদি আয়াৰক বাহিৰ কৰি ৰিয়ান পৰাগক ভাৰতীয় ক্ৰিকেট দলত সুযোগ দিয়ে তেনেহলে ইয়াতকৈ ভাল খবৰ একো হ'বই নোৱাৰে আৰু কিয় তেখেতক খেলাব বুলি ক'লে এটাই কাৰণ যে ৰিয়ান পৰাগে বলিঙো কৰি দিব পাৰে। এনেকুৱা খেলুৱৈ আমাৰ ভাৰতীয় দলক লাগে যিয়ে নেকি বেটিঙো কৰিব পাৰে আৰু ভাল মাজতে আহি বলিঙো কৰি দিব পাৰে, এটা দুটা উইকেট লৈও দিব পাৰে। সেইবাবে এতিয়া ৰিয়ান পৰাগ আগবাঢ়ি গৈছে আৰু আয়াৰৰ যিহেতু প্ৰদৰ্শন একেবাৰে বেয়া আছিল শ্ৰীলংকা সিৰিজত, গতিকে তেখেতৰ এতিয়া বিদায়ৰ সময় আহিছে। টাটা বাই বাই কৰিব লাগিব ইণ্ডিয়াৰ যি ওডিআই টিম তাৰ পৰা। গতিকে আয়াৰৰ বাবে বৰ্তমান সময়ত ভাৰতীয় ক্ৰিকেটৰ সকলো দুৱাৰ বন্ধ হৈ গৈছে বুলি ক'ব লাগিব আৰু অসম সন্তান ৰিয়ান পৰাগক এতিয়া সুযোগ দিব। টি20 দলতো তেখেতৰ স্থান নিশ্চিত বা প্লেইং 11ত তেখেতে খেলি পাব আৰু এতিয়া আজি খবৰ ওলাই আহিছে হয় এদিনীয়া ক্ৰিকেটতো এটা নতুন ৰূপত নম্বৰ 5 পজিশনত ৰিয়ান পৰাগক আপোনালোকে খেলা দেখা পাবলৈ গৈ আছে আৰু টি20 ফৰ্মেটত ৰিয়ান পৰাগক আপোনালোকে জানে যে ফিনিচাৰৰ দায়িত্ব এতিয়া পালন কৰি আহিছে আৰু আহিবলগীয়া টাইমতো এজ এ ফিনিচাৰ হিচাপে ৰিয়ান টিমত থাকিব, কিন্তু ওৱান ডে ক্ৰিকেটত তেখেতক অকমান আগবঢ়াই দিয়া হ'ব, পজিশনটোত অকমান খেলি মেলি কৰি দিয়া হ'ব। তেওঁৰ যিটো ফেভৰেট জেগা বুলি ক'ব লাগিব বিশেষকৈ ওৱান ডে ক্ৰিকেটত সেইটো হৈছে নম্বৰ 5 আৰু সেই নম্বৰ 5 পজিশনতে ৰিয়ান পৰাগক খেলিবলৈ দিব বুলি বৰ্তমান সময়ত জানিব পৰা গৈছে আৰু বহুতে এইটো ফেক নিউজ বুলি ক'ব পাৰে, কিন্তু কোনো ধৰণৰ এইটো ভুৱা নিউজ নহয়। আয়াৰৰ ওপৰত এতিয়া কোনো ধৰণৰ বিচিচিআই চিন্তা চৰ্চা কৰিব বিচৰা নাই যে তেখেতক আহিবলগীয়া টাইমত আৰু সুযোগ দিব বা তেখেতৰ ওপৰত ইমানকৈ ভৰসা এতিয়া হয়তো বিচিচিআই কৰা নাই। গতিকে ৰিয়ান পৰাগ এতিয়া আগবাঢ়ি গৈছে বুলি ক'ব লাগিব এই দৌৰত। গতিকে সময়ে ক'ব কি হয়, এদিনীয়া আৰু ক্ৰিকেট হ'বলৈ বহুত দিন বাকী আছে। যদি কেনেবাকৈ ডমেষ্টিক ক্ৰিকেটত আয়াৰে ভাল প্ৰদৰ্শন কৰে তেনেহলে পুনৰ এবাৰ তেখেত ইণ্ডিয়া টিমলৈ উভতি আহিব পাৰে, কিন্তু ৰিয়ান পৰাগ এতিয়া দৌৰত আগবাঢ়ি আছে। আগন্তুক সময়ত যিবিলাক ওৱান ডে ক্ৰিকেট হ'ব এদিনীয়া ফৰ্মেট হ'ব সেইবিলাকত আপোনালোকে প্লেইং 11ত ৰিয়ান পৰাগক খেলা দেখা পাবলৈ গৈ আছে আৰু চেম্পিয়ন ট্ৰফি 2025 আহি আছে, তাতো হয়তো আপোনালোকে ৰিয়ান পৰাগক খেলা দেখা পাবলৈ গৈ থাকিব পাৰে। এইটোৱে আছিল আজি ভিডিঅ'টো। থেংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ'।